কেইদিনমানৰ পৰা অবৈধ কাঠফালা মিলত আমি অভিযান চলাই আছোঁ। যোৱাকালিও আমি আদাবাৰী লোৱাৰ কথা, ইয়াৰ আগতে আমি টিহু, ৰামপুৰ, দেউলাহাল এই অঞ্চলবিলাকত য'ত য'ত আমি খবৰ পাই আছোঁ বা ইলিগেল মিল চলি আছে, আমি তাত হেৰি চলাই আছোঁ। মানে আজি যে আহিছে, আজি কোন ঠাইতে আহিছে? এইটো এইখিনি দেউলাহাল বুলি কয়, মাথুৰি ওচৰত। কি পালে ইয়াত? এতিয়া কাঠফালা মিল এটা পালোঁ আৰু কিবা অলপ কাঠ চাঠো আছে, ফালি আহিছে। আৰু আমি অলৰেডি মাল উঠাই আছোঁ, গাড়ীত আমাৰ মিল উঠাই আছোঁ। আমি য'ত যেনেকৈ খবৰবিলাক পাওঁ আমি লগে লগে একশ্যন কৰোঁ। ইতিমধ্যে নলবাৰীত বহুতো অবৈধ কাঠফালা মিল আছে, কিন্তু বেছি আছে লাইচেঞ্চ থকা মিলো আছে, আমি সেইটো নকওঁ। কিছুমান লাইচেঞ্চ আছে, যিখিনি লাইচেঞ্চ চাইচেঞ্চ নাই বা গভমেণ্টে ৰয়েলিটি নাপায়, সেইখিনিত আমাৰ অভিযান চলি থাকিব। অলৰেডি মিনিষ্টাৰ ছাৰেও কৈছে বা আমাৰ বিষয়ববীয়াবিলাকক কৈছে, মানে থকা মিল আছে, তেওঁলোকতো লাইচেঞ্চ দিয়া আছে। কিছুমানতো লাইচেঞ্চো নাই, সেইবিলাকৰ যিখিনি লাইচেঞ্চ নাই সেইখিনিতো আমাৰ হেৰি চলি থাকিব, বৃহৎ অভিযান চলি থাকিব। 7 দিনৰ ভিতৰত নলবাৰী ডিষ্ট্ৰিক্টত যিমান মেল কাঠৰ দোকান ইলিগেল বস্তু আছে, ফৰেষ্ট প্ৰডাক্ট, সেইবিলাকত আমাৰ চলি থাকিব। এদিনো আমাৰ ৰেষ্ট নাথাকিব, য'ত আছে আমি তাত যাম।